আৰক্ষী বিষয়া এগৰাকীৰ বাবে বাক্সাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবে বাক্সাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই। নমস্কাৰ, মই পিংকি, আপোনালোকে চাই আছে লেংডট বাতৰি। এই মুহূৰ্তত অভিজিৎ শৰ্মাৰ এক বিশেষ মন্তব্য সন্দৰ্ভত আপোনালোকৰ সৈতে তথ্য সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিছো। এপিডব্লিউৰ সভাপতি গৰাকীয়ে কৰিছে বিশেষ মন্তব্য। কালিৰ দিনটোত বাক্সাত যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ অন্তৰালত আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ হাত আছিল বুলি মন্তব্য প্ৰকাশ কৰিছে এপিডব্লিউৰ সভাপতি গৰাকীয়ে। এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰাৰ পাছতেই বাক্সাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। কালিৰ দিনটোত যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্ত 5 গৰাকীক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু বাক্সা পোৱাৰ পাছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। বাক্সাৰ স্থানীয় ৰাইজ আৰু জুবিন অনুৰাগীয়ে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদৰ। শান্তিপূৰ্ণভাৱে কৰা প্ৰতিবাদে পাছলৈ লৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আৰু সেই ঘটনা সন্দৰ্ভত এতিয়া বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। কালিৰ দিনটোত বাক্সাত যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এতিয়া আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাক অভিযোগ কৰিছে। অভিজিৎ শৰ্মাই অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বাবেহে বাক্সাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষী বিষয়াগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰা লাঠিচাৰ্জৰ পাছতে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে এপিডব্লিউৰ সভাপতিগৰাকীয়ে। আমাৰ ওচৰত যিহেতু এপিডব্লিউৰ সভাপতিগৰাকীৰ মন্তব্য আছে সেয়া পুনৰ শুনা। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ললে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া ডিএছপি জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFBয়ে চিৰিয়েল বম্ব ব্লাষ্ট কৰিছে অসমত সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো। তৃতীয় পক্ষ। সব কথাত তৃতীয় পক্ষ নাখাতে। যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 091459 হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু সব কথাতে আপোনালোকে কথা নাই বতৰা নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। সবেই যায়, চৰকাৰে যাব। SIT ফৰেনচিক কি এইটো পোষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয়? এইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেণ্ট এটা দিলে, পিছত তেওঁ ডিলিট কৰিলে। বাপেক পুতেক দুইজনে একেই। পুতেকৰতো চাকৰিটো মই ক'লোৱে বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে, তেওঁৰ নাম লিখা আছে। হিজ জব ইজ কুৱেশ্যনেবল বুলি কৈছে। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ললে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া ডিএছপি জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFBয়ে চিৰিয়েল বম্ব ব্লাষ্ট কৰিছে অসমত সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো। তৃতীয় পক্ষ। সব কথাত তৃতীয় পক্ষ নাখাতে। যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 091459 হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু সব কথাতে আপোনালোকে কথা নাই বতৰা নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। সবেই যায়, চৰকাৰে যাব। SIT ফৰেনচিক কি এইটো পোষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয়? এইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব।
তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেণ্ট এটা দিলে, পিছত তেওঁ ডিলিট কৰিলে। বাপেক পুতেক দুইজনে একেই। পুতেকৰতো চাকৰিটো মই ক'লোৱে বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্ট আছে, তেওঁৰ নাম লিখা আছে, হি জব ইজ কুৱেশ্যনেবল বুলি কৈছে। জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচাললে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া DSP জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFBয়ে চিৰিয়েল ব্লম ব্লাষ্ট কৰিছে অসমত, সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো, তৃতীয় পক্ষ তৃতীয় পক্ষ। সব কথাত তৃতীয় পক্ষ নাখাতে। যিজন পুলিচ বিষয়া তেওঁ নিজৰে APSC কেলেংকাৰী, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা, ৰোল নম্বৰ 09149595, হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ৰাজনীতি নহয়, এতিয়া আৰু ৰাজনীতি নহয়, ন্যায় দিয়ক। আৰু সব কথাতে আপোনালোকে কথা নাই বতৰা নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায়? তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ। সবেই যায়, চৰকাৰে যাব। SIT ফৰেনচিক কি এইটো পষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয়? এইটো পুলিচৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক, শাস্তি দিয়াৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ